নমস্কাৰ আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ সৈতে আছে কুমাৰ দেৱিদ দাস এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিত্তমন্ত্ৰী অজন্তা নেওগৰ 2021-22 বৰ্ষৰ বাবে 566 কোটি 20 লাখ টকাৰ ঘাটি বাজেট দাখিল বাজেটত 1 লাখ শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰিত নিয়োগৰ ঘোষণা ৰাজ্যত নতুনকৈ 5খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ 8 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্মাৰ্টফোন যোগানৰ প্ৰস্তাৱ আজিৰ বাজেটক মধ্যবিত্তৰ বাজেট বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু এই পৰ্যন্ত ৰাজ্যত কোভিডৰ 85 লাখ পালি চিটা প্ৰদান কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ বিধানসভাত মন্তব্য চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ ঊৰ্ধৰ বয়সৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে আজি 2020-21 বৰ্ষৰ 566 কোটিৰ 20 লাখ টকাৰ ঘাটি বাজেট উত্থাপন কৰে অসম বিধানসভাত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে ৰূপ কোৱাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয় হওক পোহৰৰ জয় হওক মানৱৰ মহত্বৰ শীৰ্ষক কবিতাৰে দাখিল কৰা বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰী নেওগে কয় যে এই বাজেটখনত কোনো ধৰণৰ নতুন কৰ আৰোপ কৰা হোৱা নাই জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ বা বিত্তীয় বোজা নিদিয়াকৈ বা ঐতিহাসিক সিদ্ধান্তৰ নিচিনাকৈ ময়ো এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ মোৰ বাজেট দাখিল কৰি বিচাৰিছোঁ তেওঁ কয় যে কোভিড অতিমাৰীয়ে 2020 বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ অৰ্থনৈতিক অৱস্থাত বিৰূপ প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ হৈ পৰিছে এনে এটা দুৰ্যোগপূৰ্ণ পৰিৱেশত চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে বাজেট ভাষণত তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ইতিমধ্যে কোভিড মহামাৰীত পিতৃ মাতৃক হেৰুওৱা শিশুসকলৰ যত্নৰ বাবে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আৰু কোভিড-19ৰ বাবে স্বামী হেৰুওৱা বিধৱাসকলক সামৰি মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনি ঘোষণা কৰিছে এই দুখন আঁচনিৰ পৰা বাদ পৰা বাকী পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য হিচাপে মৃতকৰ নিকটতাত্মীয়ক 1 লাখ টকা আগবঢ়োৱা হ'ব বুলি তেওঁ ঘোষণা কৰে মাইক্ৰ ফাইনেন্স উদগনিমূলক ব্যৱস্থা হিচাপে ঋণৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা গোট আৰু ব্যক্তিলৈ কেতবোৰ সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাৰ কথাও তেওঁ ঘোষণা কৰে ইয়াৰ ভিতৰত অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা উদ্যোগৰ বিষয়েও তেওঁ উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন কেবিনেটত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া প্ৰসংগ অনুকূলে বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ মুঠ 1,43টা নতুন পদৰ সৈতে পূৰণ কৰিবলগীয়া মুঠ পদৰ সংখ্যা দাখিল কৰে প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱ যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ অৰ্থে মূল অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুয়োটা দিশেই বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছো এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছো বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰা 2021-22 বৰ্ষৰ বাজেটত 4টা নতুন আৰক্ষী বেটেলিয়ন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্তৰ প্ৰসংগ উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰতো বহুত নতুন পদৰ সৃষ্টি হয় ইফালে অৰুণোদয় আঁচনিৰ মাহিলী আৰ্থিক সাহায্য বৰ্তমানৰ 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰিছে
শ্ৰীমতী নেওগে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি বিকাশত গুৰুত্ব আৰোপ কৰি 1000 উপস্বাস্থ্য কেন্দ্ৰক চিকিৎসালয়লৈ উন্নত কৰাৰ কথা ঘোষণা কৰিছে। তাৰোপৰি গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত 5খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰিছে। আনহাতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া স্মাৰ্টফোন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্মাৰ্টফোন এই সময়ছোৱাত বিভিন্ন অনলাইন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হৈছে। কিন্তু ডিজিটেল ব্যৱস্থা সুলভ নোহোৱাৰ বাবে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষাৰ সুবিধা ল'ব পৰা নাই। সেয়েহে শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ লগতে ডিজিটেল ব্যৱস্থাৰ বৈষম্য আঁতৰ কৰাৰ কাৰণে চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোন ধৰাৰ কাৰণে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশেষভাৱে অনগ্ৰসৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষতি হ্ৰাস কৰাত সহায়ক হ'ব। এই ব্যৱস্থাই শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব। এই আঁচনিখনে প্ৰায় 8 লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব। ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ স্বাৰ্থত ৰাজ্যখনত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো স্থাপন কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী পূৰ্বৰ চৰকাৰৰ বিত্তমন্ত্ৰী হৈ থাকোঁতেই ঘোষণা কৰা অষ্টাদশ মুকুতা উন্নয়নী মালা শীৰ্ষক আঁচনিৰ প্ৰসংগ উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি উন্নয়নৰ পৰা সামাজিক খণ্ডলৈ আৰু সৰ্বাধিক বিনিয়োগৰ ক্ষেত্ৰলৈ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি এই শিতানত অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্যিক ঘাইপথ আৰু জিলাবোৰৰ প্ৰধান পথৰ সংযোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসম মালা আঁচনিৰ বিষয়েও তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ শিপিনীসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত স্বনিৰ্ভৰ নাৰী শীৰ্ষক আঁচনিখনৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে চৰকাৰে আৰ্টফেড আৰু অসম ৰাজ্যিক বিপণন পৰিষদৰ জৰিয়তে শিপিনীসকলৰ পৰা পোনপটীয়াকৈ উৎপাদিত বস্ত্ৰ ক্ৰয় কৰিব। এই উদ্দেশ্যে শিপিনীসকলক তেওঁলোকৰ উৎপাদিত বস্ত্ৰৰ মান বৃদ্ধি কৰাৰ বাবে হস্তশিল্প প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানবোৰৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ কয়। বানমুক্ত অসম সৃষ্টিৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ 1000 কিলোমিটাৰ মথাউৰি পথ তথা মথাউৰি হিচাপে শক্তিশালী কৰা হ'ব। সোণালী শৈশৱ বিকশিত অসম আঁচনিৰ অধীনত শিশুৰ যতনৰ বিশেষ ব্যৱস্থাৰ সৈতে 1000 মডেল অংগনবাদী কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰবোৰত উপযুক্ত জল, পোহৰ আৰু ফেনৰ ব্যৱস্থা কৰা হ'ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ পৰা বাদ পৰা লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষিখণ্ডক উজ্জীৱিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ প্ৰসংগ অৱতাৰণা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৃষিৰ লগতে পশুপালন আৰু দুগ্ধ খণ্ডত স্বনিৰ্ভৰশীলতাৰ প্ৰসংগ উল্লেখ কৰে। ৰাজ্যখনৰ বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰায়মনা আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে গোৱালপাৰা জিলাত এখন অভয়াৰণ্য ঘোষণা কৰাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক সম্প্ৰসাৰিত কৰা হ'ব। তদুপৰি ডিব্ৰুগড় আৰু শিলচৰত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ শীৰ্ষক আঁচনিখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে ৰাজ্যখনক মাছ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰা হ'ব। নৃগোষ্ঠীয় বিশ্বাস আৰু সংস্কৃতি শীৰ্ষক এটা নতুন বিভাগ খোলাৰ বিষয়েও বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাত তেওঁৰ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰিছে। ৰাজ্যৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হোৱা অজন্তা নেওগে দাখিল কৰা এই বাজেটে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে বুলি ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। বাজেট দাখিলৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ডক্টৰ শৰ্মাই বাজেটখনৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। ডক্টৰ শৰ্মাই এই বাজেটখনক মধ্যবিত্ত শ্ৰেণীৰ বাজেট বুলি অভিহিত কৰিছে। এই বাজেটে ৰাজহ আহৰণৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই এই বাজেটত কোনো ধৰণৰ অতিৰিক্ত কৰ লগোৱা হোৱা নাই বুলি প্ৰকাশ কৰে। ৰাজ্যখনৰ 1 লাখ নিবনুৱাৰ বাবে চাকৰি তথা ৰাজ্যখনৰ 26 লাখ মহিলালৈ ঋণ ৰেহাই আদি বাজেটৰ উল্লেখযোগ্য দিশ বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত অৰুণোদয় আঁচনিৰ ধন 1000 টকালৈ বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই লগতে কয় যে ৰাজ্যৰ প্ৰাথমিক আৰু অংগনবাদী কেন্দ্ৰসমূহত বিনামূলীয়া বিদ্যুৎ যোগানৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। বাজেটত ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইনৰ পাঠদানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 8 লাখ ছাত্ৰ ছাত্ৰীলৈ স্মাৰ্টফোন আৰু বিনামূলীয়া ইণ্টাৰনেট সংযোগ প্ৰদানৰ কথাও তেওঁ উল্লেখ কৰে।
কৃষি আয়োগ গঠনৰ প্ৰস্তাৱেৰে কৃষিভিত্তিক ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ আৰু সকলো ৰাজহ গাঁৱতে এটাকৈ ৰাজহুৱা পুখুৰী খন্দাৰ পদক্ষেপক উল্লেখযোগ্য দিশ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজিৰ বাজেটত ৰাজ্যখনক চিকিৎসা সেৱাৰ উন্নয়নৰ বাবে 1000খন চিকিৎসালয় আৰু 5খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰে। জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বাজেটৰ জৰিয়তে সামাজিক খণ্ডত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ কয় যে কৃষি খণ্ডৰ জৰিয়তে কৃষকসকলৰ উন্নয়ন হ'ব। আনহাতে AIUDF দলৰ সাধাৰণ সম্পাদক তথা মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এই বাজেটে ৰাজ্যত মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই বুলি মন্তব্য কৰিছে। তেওঁ লগতে এই বাজেটে হিতাধিকাৰী সৃষ্টি কৰাৰ বাজেট বুলি অভিহিত কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে অসমত এই পৰ্যন্ত 85 লাখ লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালত শ্ৰী মহন্তই কয় যে প্ৰথম অৱস্থাত উৰা বাতৰিৰ বাবে কোভিড প্ৰতিষেধক ল'বলৈ একাংশ লোকে দ্বিধাবোধ কৰিছিল যদিও স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত 85 লাখ পালিৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে পাহাৰীয়া জিলাকেইখনত মোবাইল প্ৰতিষেধক প্ৰদানকাৰী দল গঠন কৰা হৈছে আৰু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে সফলতা লাভ কৰিছে। কংগ্ৰেছ বিধায়কৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰ অঞ্চলৰ প্ৰতিখন চিকিৎসালয়তে প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হ'ব নে নহয় সেয়া বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আনহাতে কংগ্ৰেছ দলে ঘৰে ঘৰে গৈ কোভিড প্ৰতিষেধক প্ৰদান কৰিব লাগে বুলি বিধানসভাত দাবী জনাই আজি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। স্বাস্থ্যমন্ত্ৰীয়ে কয় যে দিব্যাংগজন আৰু জ্যেষ্ঠ নাগৰিকে যাতে ঘৰৰ কাষতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সফল কৰি তুলিবলৈ শ্ৰী মহন্তই সদনৰ প্ৰতিগৰাকী সদস্যকে আহ্বান জনায়। তেওঁ কয় যে অলপতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কোভিড পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে প্ৰতিষেধকৰ অধিক পালি বিচাৰিছে। আনহাতে কৰ্কট ৰোগৰ চিকিৎসা সন্দৰ্ভত শ্ৰী মহন্তই কয় যে এবছৰৰ ভিতৰতে ৰাজ্যখনত 10খন কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। ৰাজ্যৰ স্বাস্থ্য বিভাগে কোভিডৰ দুয়োপালিৰ প্ৰতিষেধক লোৱা ব্যক্তিয়েও অসমত প্ৰৱেশ কৰিবলৈ হলে বিমানবন্দৰ অথবা ৰেল ষ্টেচনত কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কিছু ক্ষেত্ৰত কোভিডৰ দুয়োপালিৰ প্ৰতিষেধক লোৱা ব্যক্তিয়েও আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে বাহিৰৰ পৰা অহা তথা দুয়োপালি কোভিড প্ৰতিষেধক লোৱা ব্যক্তিয়ে বিমানবন্দৰ আৰু ৰেল ষ্টেচনত পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলি নিৰ্দেশনা জাৰি কৰা হৈছিল। ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। নগাঁও জিলাত আজি 78 জন লোকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াকে ধৰি জিলাখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা 1158লৈ বৃদ্ধি পালে। জিলাখনত আজি 6054টা নমুনা পৰীক্ষা কৰা হয়। অৱশ্যে জিলাখনত আজি এজন লোকৰ কোভিডৰ ফলত মৃত্যুৰ বাতৰি পোৱা হোৱা নাই। গুৱাহাটীৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগৰ মন্ত্ৰীৰ সভাকক্ষত আজি বন অধিকাৰ আইন 2006ৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অনুষ্ঠিত এই বৈঠকত এই আইনখন ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগ আৰু পৰিৱেশ আৰু বন বিভাগৰ লগতে আন সংশ্লিষ্ট বিভাগৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে গুৰুত্ব দিয়া হৈছে। ইফালে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগৰ শীৰ্ষ বিষয়াসকলক এই আইনখন ৰূপায়ণৰ ক্ষেত্ৰত খণ্ড বন বিষয়াসকলক জিলা উপায়ুক্তসমূহৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি আজিৰ বৈঠকত তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা আৰু দধিয়াবাখীৰ পুনৰ সংস্থাপনৰ বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়। সেই বিষয়ে অচিৰেই বন বিভাগে জাননী জাৰি কৰিব। আজিৰ বৈঠকত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, দুয়োটা বিভাগৰ প্ৰধান সচিবৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিত্তমন্ত্ৰী অজন্তা নেওগৰ 2021-22 বৰ্ষৰ বাবে 566 কোটি 20 লাখ টকাৰ ঘাটি বাজেট দাখিল। বাজেটত 1 লাখ শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰিত নিয়োগৰ কথা ঘোষণা। ৰাজ্যত নতুনকৈ 5খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা। চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ 8 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্মাৰ্টফোন যোগানৰ প্ৰস্তাৱ। আজিৰ বাজেটক জনকল্যাণমুখী বাজেট বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু এই পৰ্যন্ত ৰাজ্যত কোভিডৰ 85 লাখ পালি চিটা প্ৰদান কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ বিধানসভাত ঘোষণা। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিত আজিলৈ ইমানেই।